বজালিত মানৱ সমাজক ভূলুণ্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে। এজন অচিনাকি বৃদ্ধ ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বজালিত। কেইবা ঘণ্টা ধৰি পৰি আছে বৃদ্ধগৰাকীৰ মৃতদেহ। পাঠশালা উৰণ সেতুৰ তলত পৰি আছে বৃদ্ধগৰাকীৰ মৃতদেহ। বৃদ্ধ ব্যক্তিগৰাকীক বিভাগীয় নীতি নিয়ম অনুসৰি সৎকাৰ কৰাৰ দূৰৰে কথা, গাত এখন কাপোৰ ঢাকি দিবলৈ আহৰি নাই বজালিত যান-বাহন আৰক্ষীৰ। সাংবাদিক আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ তৎপৰতাত বগা কাপোৰেৰে ঢাকি সামাজিক দায়বদ্ধতা দেখুওৱা পৰিলক্ষিত হৈছে। প্ৰশাসনৰ মানে মূল কথা হ'ল যে আচলতে এই কথাটোৱে পুনৰবাৰ প্ৰমাণ কৰিছে যে আমাৰ যে মানুহৰ মাজত যিটো মানৱতাৰ যে অৱক্ষয় হৈছে, সেই কথাটো পুনৰবাৰ আচলতে প্ৰমাণ হ'ল। আৰু অতি দুখ লগা কথা যে যিখিনি সময়ত আৰক্ষীৰ মূল শ্লোগানেই আছিল জনসেৱাৰ্থে জনহিতাৰ্থে, গতিকে জনসেৱা আৰু জনহিতাৰ্থে হিতৰ কাৰণে কাম কৰা আৰক্ষীৰ আচলতে একেবাৰে য'ত আৰক্ষীয়ে ইয়াত সদায় তেওঁলোকে কৰ্তব্যত নিয়োজিত হৈ থাকে, তাৰ পাছতো আচলতে এনেদৰে এটা মৃতদেহ পৰি থকাৰ পিছত আচলতে আমাৰ সঁচাকৈ দুখ লাগিছে যে এই আৰক্ষী বিভাগৰ এটা নিশ্চয় নৈতিক দায়িত্ব আছে। আৰু বজালী আৰক্ষী অসম আৰক্ষীৰ পৰা পৃথক নহয়, যিহেতু অসম আৰক্ষীৰ মূল লক্ষ্য, মূল শ্লোগান যিহেতু জনসেৱা আৰু জনহিত, গতিকে আমি আশা কৰিছিলোঁ যে বজালী আৰক্ষীয়ে এই ক্ষেত্ৰত যোগাত্মক পদক্ষেপ ল'ব। কিন্তু যিহেতু ইতিমধ্যে আমি আপোনালোকৰ জৰিয়তে গম পাইছোঁ যে 12 ঘণ্টাতকৈ অধিক সময় পাৰ কৰিছে, গতিকে তাৰ পিছতো আচলতে এই মৃত ব্যক্তিগৰাকীৰ প্ৰতি যিখিনি মিনিমাম মানে সন্মান প্ৰদৰ্শন কৰিব লাগিছিল, বা এই ব্যক্তিগৰাকীৰ হয়তো নিশ্চয় তেওঁলোকৰ কোনোবা পৰিয়াল আছে, তেওঁলোকৰ কোনোবা অঙহী বঙহী আছে, তাৰ লগত যোগাযোগ কৰি হ'লেও যে মৃতদেহটো চমজাই দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, বা এইখিনি ব্যৱস্থা কিন্তু কৰা দেখা নাই। গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ, আচলতে কেৱল আমাৰ মাজতে নহয়, যিখিনি সময়ত আৰক্ষীৰ ওপৰতো জনসাধাৰণৰ দায়িত্ব থাকে, ই মৃত হওক জীৱিত হওক, গতিকে এইখিনি দায়িত্ব কিন্তু আজি আৰক্ষীয়ে সুচাৰুৰূপে পালন কৰাটো আমাৰ দৃষ্টিগোচৰ হোৱা নাই। গতিকে সেই কথাটোৱে পুনৰবাৰ আমি কৈছোঁ যে সেই কথাটোৱে প্ৰমাণ হৈছে যে আচলতে প্ৰকৃত অৰ্থত আমাৰ মাজত থকা যিটো মানৱতা থাকিব লাগিছিল, সেই মানৱতাৰ কিমানখিনি অৱক্ষয় হৈছে। গতিকে যিহেতু এটা সাধাৰণ মানুহে বা সাধাৰণ ৰাইজে ইয়াত হয়তো কৰিব নোৱাৰে, কিছু নিয়ম নীতিৰ কথা থাকে। আজি যদি কোনোবাই হয়তো এই ধৰণৰ কিছু ব্যতিক্ৰমী কথাও আহিব পাৰে যে আমি যদি কিবা আগবাঢ়ি যাওঁ, ডেড বডিটো ক'ৰবাত লৈ যোৱাৰ সৎকাৰ কৰাৰ, গতিকে যিহেতু প্ৰশাসন যন্ত্ৰ এটা থাকে, প্ৰশাসন যন্ত্ৰই নিশ্চিতভাৱে আচলতে এটা ৰোল ল'ব লাগে, আগভাগ ল'ব লাগে। আৰু দেখিছোঁ যে এই ধৰণৰ যদি প্ৰশাসনিক ব্যৱস্থাবিলাক হয়, তেতিয়াহ'লে আমি কিন্তু এটা ডাঙৰ মানে এটা বিপদৰ সন্মুখত আগবাঢ়ি গৈ আছোঁ। কালি হয়তো এনেকুৱা এটা ঘটনা হ'ব যে ইয়াত যদি এটা কিবা দুৰ্ঘটনা হয়, যদি মানুহ পৰি থাকে, সেই মানুহজনে হয়তো উঠাই নিয়াৰ কাৰণে কোনো প্ৰশাসনিক ব্যৱস্থা নাথাকিব। 4 দিন ধৰি মানুহগৰাকীয়ে খাব নাপায়, আচলতে চটফটাই আছিল, আৰু সেইসমূহ ভিজুৱেল বা সেইসমূহ দেখি আছিল যান-বাহন আৰক্ষীয়ে। কথাখিনি মই আগতেও কৈছোঁ যে যিহেতু ইয়াতে আৰক্ষী দায়িত্বত থাকে, আৰক্ষী কৰ্তব্যৰত ইয়াত থাকে, সদায় থাকে, 24 ঘণ্টা থাকে বুলি ক'লে ভুল নহয়। একেবাৰে ৰাতিপুৱাৰ পৰা ৰাতি ভাগলৈকে, নিশা ভাগলৈকে তেওঁলোক থাকে। যিহেতু দেখি আছে, প্ৰাথমিক দায়িত্ব হিচাপে এনেকুৱা হ'ব লাগিছিল যে ওচৰতে এখন আমাৰ চিভিল হস্পিটেল আছে, আৰু সেই প্ৰাথমিক দায়িত্বই আছিল যে মানুহজনক ইয়াৰ পৰা চিভিল হস্পিটেললৈ স্থানান্তৰ কৰা। নিশ্চয় তাতে যদি কিবা কাৰণত তেওঁলোকে যদি চিকিৎসাৰ ব্যৱস্থা কৰিলেহেঁতেন, বা মানুহজনে যদি উপযুক্ত চিকিৎসা পালেহেঁতেন, নিশ্চয় হয়তো মানুহজন কিজানি জীৱিত অৱস্থালৈ আহিলেহেঁতেন। গতিকে ইয়াত থকা এই যিসকল কৰ্তব্যত আৰক্ষী আছে, তেওঁলোকে দেখি আছে, দেখি থকাৰ পিছতো তেওঁলোকে কিয় এই মানুহজনক একেবাৰে ওচৰ, আধা কিলোমিটাৰো নহয় চিকিৎসালয়খন, তালৈকে নিয়াৰ কাৰণে তেওঁলোকে কিয় অনুভৱ নকৰে যে এই মানুহজনক প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজন আছে। বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ
সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।